অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল ইতিমধ্যে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, অথবা আপোনালোকে যদি অৰুণোদয় আঁচনি পাই আছে তথাপিও কিন্তু এইবাৰ আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব, অনলাইন নে অফলাইন প্ৰচেছ, আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আৰু ইয়াৰ লগত আপোনালোকে ফৰ্মটো ক'ত যাই জমা দিব লাগিব, আৰু আপোনালোকৰ নামটো কেনেকৈ ভেৰিফিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই অথবা আপোনালোকে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এবাৰ অৰুণোদয় আঁচনি 3.0ত সকলোৱে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি আগৰ পৰা পাই আছে, বৰ্তমান যদি আপোনালোকে নতুনকৈ আৰু এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে আৰু অৰুণোদয় আঁচনি কেতিয়াও নাপাব। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে সকলোৱে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, কি ডকুমেণ্ট লাগিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে ফাৰ্ষ্ট জানি লওক যে অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰিবলৈ হ'লে এইবাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ফাৰ্ষ্ট আপোনালোকে ডকুমেণ্টটো চাই লওক। ইয়াত চাব দিয়া আছে আসাম অৰুণোদয় আঁচনি। ফাৰ্ষ্ট চাব দিয়া আছে আধাৰ কাৰ্ড। ফাৰ্ষ্ট কিন্তু আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব। 2 নম্বৰত থাকিব লাগিব আপোনাৰ পেন কাৰ্ড, যিটো আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সকলোৰে আছে। 3 নম্বৰত চাব দিয়া আছে ডমিচিয়েল চাৰ্টিফিকেট। ডমিচিয়েল চাৰ্টিফিকেটটো হৈছে অসমৰ নাগৰিকত্ব, যিটো আপোনাৰ ভোটাৰ ID কাৰ্ড আছে, এইটোৱে কিন্তু আপোনাৰ হৈছে ডমিচিয়েল চাৰ্টিফিকেট। আপোনাৰ আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, আৰু লাগিব আপোনাৰ ভোটাৰ ID কাৰ্ড। তাৰপিছত লাগিব আপোনাৰ ইনকাম চাৰ্টিফিকেট। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পাই আছে বা যিসকলে নতুনকৈ আবেদন কৰিব, সকলোৰে কিন্তু এইবাৰ ইনকাম চাৰ্টিফিকেটটো লাগিব। যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব, বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত এপ্লিকেশ্যন কৰিব নোৱাৰিব। অতি সোনকালে আপোনালোকে ইনকাম চাৰ্টিফিকেটটো নিজে ঘৰত বহি বনাই লওক। কেনেকৈ আপোনালোকে 30 টকা খৰচ কৰি নিজে ঘৰত বহি ইনকাম চাৰ্টিফিকেটটো বনাব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটটো বনাই লওক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID কাৰ্ড, আৰু লাগিব ইনকাম চাৰ্টিফিকেট, আৰু লাগিব আপোনাৰ বেংক পাছবুক। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ বেংকৰ পাছবুক দিব, সেইটো কিন্তু আপোনাৰ DBT আৰু আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি আপোনাৰ একাউণ্টটো DBT আৰু আধাৰ কাৰ্ড লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। যদি আপোনাৰ একাউণ্টটো DBT বা আধাৰ কাৰ্ড লিংক নাই, কেনেকৈ আপোনালোকে ঘৰত বহি আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ DBTটো লিংক কৰিব পাৰিব, কেনেকৈ আপোনালোকে আপোনাৰ একাউণ্টৰ সৈতে DBT আৰু আধাৰ কাৰ্ড লিংক কৰিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই আপোনাৰ একাউণ্টটো আধাৰ কাৰ্ড আৰু DBT লিংক কৰক। আৰু যদি লিংক কৰা আছে চেক কৰক যে লিংক কৰা আছে নে নাই। যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব। সেইকাৰণে যিটো আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু DBT লিংক আছে, আপোনালোকে সেইটো একাউণ্ট ইয়াত জমা দি দিব। লগতে লাগিব আপোনাৰ মোবাইল নম্বৰ, পাছপোৰ্ট চাইজ ফটো, আৰু লাগিব আপোনাৰ ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব। আপোনাৰ কিন্তু ৰেচন কাৰ্ড থাকিব লাগিব, তেতিয়াহে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ কৰিব। আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আপোনালোকে অতি সোনকালে ডকুমেণ্টবিলাক ৰেডি কৰি ৰাখি দিয়ক। এপ্লাই আৰম্ভ হৈ গৈছে।